A very good morning to one and all. মোৰ নাম সংগীত নীলম বৰা। মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকৰ কিছু অসুবিধা, কিছু প্ৰব্লেমছ যি ডে টু ডে লাইফত আজিকালি আমাৰ ইউথে ফেচ কৰে সেইটো বিষয়ে অলপমান ডিছকাছ কৰিবলৈ। মোৰ ভুল হ'ব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। আজি আমি কথা পাতিম এংজাইটি আৰু ডিপ্ৰেশ্যনৰ ওপৰত। চবতছে প্ৰথম কথা যে এংজাইটি আৰু ডিপ্ৰেশ্যন কি হয়। মন বেয়া লগাটো এংজাইটি নহয়। কেতিয়াবা টেম্পৰৰী কিবা কাৰণে মানুহৰ মন বেয়া লাগিব পাৰে, সেইটো এংজাইটি নহয়, বা সেইটো ডিপ্ৰেশ্যন বুলিও ভবাটো ভুল হ'ব। কিন্তু লং টাৰ্ম যেতিয়া এনেকুৱা মন চন বেয়া লাগি থাকে মানুহৰ, তেতিয়া সেইটো এংজাইটি বা ডিপ্ৰেশ্যনৰ ৰূপ ল'ব পাৰে। আমাৰ যিসকল ইউথ আছে, আমাৰ যিসকল নৱপ্ৰজন্ম বুলি কোৱা হয়, তেওঁলোকৰ এতিয়া আজিৰ দিনত নানা ধৰণৰ ব্যক্তিগত বা ফেমিলি বা লাভ লাইফ এইটো লৈ বহুত ধৰণৰ প্ৰব্লেমছ ফেচ কৰে তেওঁলোকে, আৰু সেই প্ৰব্লেমছখিনিৰ কাৰণে তেওঁলোকে বহুতখিনি মানসিকভাৱে ভুগিব লগা হয়। সেই মানসিকভাৱে যিটো ভোগে সেইটো সময়ত যে টেম্পৰৰী ডিপ্ৰেশ্যন পিৰিয়ড এটা যায় তেওঁলোকৰ, সেইটোৰ পৰা তেওঁলোকে কেনেকৈ টেকেল কৰিব তাৰ বিষয়ে মই অলপ ডিছকাশ্যন আজি কৰিব বিচাৰিছোঁ। চাওক, আমাৰ সাধাৰণতে আমাৰ কি ভবা হয় যে মন চন বেয়া লাগিছে, আমাৰ মাহঁতে কয় যে নাই একো নাই, তোৰ মন বেয়া লাগিছে, ঠিক হৈ যাব। কথাটো মিছা নহয়। এতিয়া মাহঁতৰ দিনত সেই বস্তুবোৰ এনেকুৱা ধৰণৰ কনচেপ্টবোৰ নাছিলে, যদিও কোনোবাই ফেচ কৰিলেও সেইটো গাতে যায় আৰু তেওঁলোকে ক'বও নোৱাৰে, তাৰ কাৰণে লং টাৰ্ম এফেক্টছ তেওঁলোকে পিছত ভুগিবও লগা হয়। কিন্তু আজিৰ ডেটত এতিয়া আজি আমাৰ এইটো মেডিকেল চায়েন্সে এই বস্তুটো হেৰি কৰিছে, চাইকলজি বা চাইকলজিয়ে বা আপোনাৰ চাইকিয়াট্ৰিয়ে এই বস্তুটো ৰেকগনাইজ কৰিছে যে আপোনাৰ মানুহৰ মানসিক ভাৱে মানুহ ডিপ্ৰেছড হ'ব পাৰে, মানুহৰ অসুবিধা হ'ব পাৰে। এণ্ড এইটো কাৰণে কিছুমান প্ৰেক্টিকেল চলিউশ্যনছ, যেনেকৈ আমি কি কৰিলে আমি সেই বস্তুটোৰ পৰা ওলাব পাৰিম, নিজকে ওলোৱাটো বৰ ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ বস্তুৰ পৰা। আৰু কথাটো কি হয়, এনেকুৱা বস্তুৰ পৰা বেলেগে আপোনাক উলিয়াব নোৱাৰে, বেলেগে বা হেৰি কৰি আপোনাক কোনোবাই বুজাই পঢ়াই তেনেকৈ আপোনালোকে নিজে নিজকে বুজাব লাগে এইটো বস্তুত। কিন্তু নিজে নিজকে বুজোৱাটো বহুত এটা কঠিন আৰু অসুবিধাজনক কাম এটা। ইমান সহজ নহয়, যিমান কোৱা যায় ইমান সহজ নহয়। এতিয়া এইটো কাৰণে মই দুটা বস্তু ছাজেষ্ট কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে আপোনালোকে বস্তুটো নাই বুলি নাভাবিব, যে আপোনাৰ যদি মন বেয়া লাগিছে বা এক্সাইটি হৈছে, ডিপ্ৰেশ্যন হৈছে, আপুনি নিজে ফিল কৰিছে যে নাই মোৰ লং টাৰ্ম এনেকৈ মন চন বেয়া লাগি আছে, মই বা কিবা এটা বস্তুৰ কাৰণে মোৰ কিবা হোৱা নাই, বা মোৰ কেৰিয়াৰ প্ৰব্লেম হৈছে বা মোৰ লাভ লাইফৰ প্ৰব্লেম হৈছে, আপোনালোকে বস্তুটো প্ৰব্লেমটো আইডেণ্টিফাই কৰিব চেষ্টা কৰিব কি একজেক্টলি আপোনাৰ মনটো কিহৰ কাৰণে বেয়া লাগি আছে, বা আপোনাৰ যিটো প্ৰলং এটা আপুনি ভুগি আছে, কিহৰ কাৰণে আপুনি ভুগি আছে। ছেকেণ্ডলি, এবাৰ আইডেণ্টিফাই কৰি লোৱাৰ পিছত আপুনি এইটো নাভাবিব যে মোৰ এইটো বস্তু আজিয়ে শেষ হৈ যাব, বা আপুনি এইটো একো হেৰি নহয়, বা মই মানে গতিকে এনেকুৱাত আপোনালোকে কিছুমান কাৰ্য কৰিব পাৰে, যি কাৰ্য কৰিলে হয়তো আপোনালোকে অলপমান ৰিলিফ পাব। যেনেকৈ চবতছে প্ৰথমতে আপোনালোকৰ প্ৰব্লেমটো আপোনালোকে লিখি ল'লে, এখন কাগজত ধুনীয়াকৈ লিখি ল'লে যে এইটো কাৰণে মোৰ প্ৰব্লেমটো হৈ আছে, এইটো কাৰণে, আৰু এইটো কৰিলে মোৰ বস্তুটো ছল্ভ কেনেকৈ হ'ব সেইটো আপুনি লিখিলে। ছেকেণ্ডলি, আপোনালোকে ডেইলি কিবা এটা এক্টিভিটি লওক। এটা এক্টিভিটি মানে সৰুৱে হ'ব পাৰে, ডাঙৰে হ'ব পাৰে, এক্টিভিটি যিটোৱে আপোনাক ৰিজাল্ট দিব। যেনেকৈ আপুনি ধৰি লওক স্বাস্থ্যৰ ওপৰত ধ্যান দিলে, নহবা আপুনি কিবা এটাৰ ওপৰত, চব চাৰিওফালে নহয়, এটা কাম কৰক। ৰাতিপুৱা সোনকালে উঠক দেই, এইটো এটা ডাঙৰ কথা। এনেকুৱা ধৰণৰ প্ৰব্লেমছৰ পৰা পৰিত্ৰাণ পাবলৈ চবতছে ইম্পৰ্টেণ্ট বস্তু হ'ল ৰাতিপুৱা সোনকালে উঠাটো।
ৰাতিপুৱা সোনকালে উঠিব, সোনকালে উঠি পেলাই আপোনালোকে চাহ তাহ খাই কিবা এটা কাম কিবা এটা কৰিব, লাগিলে ঘৰটোকে চাফা কৰিলে, লাগিলে হেৰি কি কাপোৰখিনিকে ধুলে, কিবা এটা আপোনালোকে কৰিব আৰু লাহে লাহে দেখিব সেই বস্তুটোৰ পৰা আপোনালোক ওলাই আহিব নিজেই সক্ষম হৈছে বা সেই বস্তুটো। আৰু এটা কথা, মানুহৰ লাইফত প্ৰব্লেম নথকাটো নহয়, প্ৰব্লেমছটো থাকিবই, প্ৰব্লেমছৰ পৰা যুঁজাটোৱেই জীৱন বুলি কোৱা হয়। কিন্তু যুঁজাৰো কিছুমান টেকনিক আছে, যে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আজিৰ ডিছকাশ্যন যিয়ে আমাৰ যিখিনি সমালোচনা কৰিছো তাৰ মাজত এটা কথাই মই ক'ম যে আপোনালোকে এটা কিবা এটা লওক আৰু নিজৰ সেই বস্তুটো ধৰি লওক, সেই বস্তুটো আপোনালোকে এমাহ কৰক, 2 মাহ কৰক। আপুনি চাব এটা বস্তু যেতিয়া আপুনি কৰি থাকিব, সেইটো বস্তু যেতিয়া আপোনাৰ নেচাৰত ইনগ্ৰেইন হৈ যাব, যেতিয়া নাই আপুনি এইটো কৰে, ৰাতিপুৱা উঠি পেলাই কৰে, তেতিয়া আপোনাৰ কি হ'ব, যেনেকৈ মন চন বেয়া লাগে তেতিয়া মই কিবা এটাটো কাম মই ভালকে কৰি আছো, ইমান দিনে মই কৰি আছো, কৰি থাকিলে কি হয়, তেতিয়া আপোনালোকে যথেষ্টখিনি পৰিত্ৰাণ আপোনালোকে পাব। সঠিককে এনেকুৱা কোনো ধৰণৰ এনেকুৱা পৃথিৱীত কোনো মানুহ নাই যোনে এইটো ক'ব পাৰে যে এইটো কৰি দিলে এংজাইটি ঠিক হৈ যাব, এনেকুৱা কোনো বস্তু নাই। এনেকুৱা চব মানুহৰ কাৰণে মেণ্টেলিটি চাইকলজি বেলেগ বেলেগ হয় সকলোৰে মানুহৰ, গতিকে সকলোৰে এই বস্তুটোৰ পিৰিয়ডটো বেলেগ বেলেগ হয়। তো এনেকুৱাত আমি নিজকে ষ্ট্ৰং কৰি ৰাখি পেলাই, নিজকে নিজে ষ্ট্ৰং কৰি ৰাখি পেলাই আমি আগবাঢ়িব লাগিব। আৰু এটা কথা মই ক'ম, এইটো অকণমান বিপৰীত কথা নিচিনা হয়, মানুহে কয় যে ডিপ্ৰেশ্যন হ'লে মানুহে কথা ক'ব লাগে, কাৰোবাক ক'ব লাগে, সাৱধান, মানুহৰ আগত পুতুককে নিজৰ এনেকুৱা এটা প্ৰব্লেম এটা হৈছে বুলি আপুনি কৈ নিদিব। মানে সাধাৰণতে কি হয়, এটা কথাটো মানুহে বুজি নাপায়, বস্তু বুজি নাপালে আপোনালোকৰ ইটিকিং কৰিব পাৰে, যিটো কাৰণে এইটো কণ্ডিশ্যন আৰু এগ্ৰেভেট হ'ব পাৰে। আৰু আধা সংখ্যক মানুহেতো ভালেই পাব যে আপোনাৰ এনেকুৱা হৈ আছে, আপোনাক গতিকে এতিয়া বগৰাবলৈ বিৰাট সহজ হৈছে। কিন্তু আপোনালোকে নিজৰ মা দেউতাৰ লগত কথা পাতিব পাৰে, বা আপোনাৰ প্ৰিয়সীৰ লগত, যাৰ লগত আপোনাৰ সম্পৰ্ক আছে, আপোনাৰ ৱাইফৰ লগত কথা পাতিব পাৰে, বা আপোনাৰ কোনো খুব ঘনিষ্ঠ বন্ধু যাৰ লগত আপোনাৰ ট্ৰাষ্ট আছে, তেনেকুৱা মানুহৰ লগত আপোনালোকে আপোনালোকৰ প্ৰব্লেমটো শ্বেয়াৰ কৰিব পাৰে, আৰু কৰাটো উচিত, কাৰণ কি নিজৰ মনটো অকণমান মানুহৰ কাৰোবাৰ আগত মোকলাই দিলে ভাল লাগে। কিন্তু তাৰ বাহিৰে এনে অফিচ কলিগ বা আপোনাৰ স্কুল নৰ্মেল কোনোবা বন্ধু আছে, হেৰি আছে, তেনেকে আপোনালোকে নক'ব, এইটো নকৰাটো মোৰ ছাজেশ্যনটো এইটোৱে হয় যে এইটো ভাল নহয়। মোৰ আজি ডিছকাশ্যনটো মই ইমানতে সামৰিম। আজি শ্বৰ্ট ভিডিঅ' যিহেতু হয়, এইটো ইয়াৰ বিষয়ে বিস্তৰিতভাৱে পিছতকে কথা পতা যাব। গতিকে আপোনালোক সুস্থ থাকক, সুকলমে থাকক, তাকে কামনা কৰিলোঁ। থেংক ইউ ছ' মাছ।